যেতিয়া গম পালোঁ যে আমাৰ ইয়াতে আমাৰ এজনী ছাত্ৰী লগতে আমাৰ 9জন প্ৰায় 10জন 12জন ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে, তেতিয়া মই তাৎক্ষণিকভাৱে আৰু দেখিলোঁ যে ৰাইজে যথেষ্ট উৎসাহিত হৈ আছে আৰু তাৎক্ষণিকভাৱে তেতিয়া মই ক'লোঁ যে মই নিজে তাত উপস্থিত থাকিম, তেওঁলোকক মই নিজে সম্বৰ্ধনা জনাম। আৰু দেখিছোঁ যে আহি পেলাই এটা ধুনীয়া পৰিৱেশ, যে ৰাইজৰ প্ৰত্যেকটা ফেমিলিৰ প্ৰত্যেকজন সদস্যই ইয়াতে আহি তেওঁলোকক মোৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকে আজি ইয়াত উপস্থিত হয় আৰু এটা ধুনীয়া পৰিৱেশত আজি আমাৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীক আজি আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰোঁ আৰু লগতে ৰাইজেও তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে। এনেকুৱা ধৰণৰ যেতিয়া এখন গাঁৱৰ এটা মহান উদ্দেশ্য থাকে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ যিটো তেওঁলোকৰ পৰম্পৰা দেখিছোঁ, এইটোৱে নিশ্চয়কৈ আগন্তুক দিনবিলাকত আঁৰি লোৱা দৰকাৰ যে আমি গাঁও হিচাপে আমাৰ নিজৰ ল'ৰা ছোৱালী যিবিলাক নেকি ভাল ৰিজাল্ট কৰে বা তেওঁলোকে এটা ভৱিষ্যত বহুত ডাঙৰ এটা ভৱিষ্যত আছে, তেওঁলোকক উৎসাহিত কৰাটো অত্যন্ত দৰকাৰ। আৰু তাৰ কাৰণে মই ভাবোঁ যে আমাৰ এই কুকুৰমাৰা এই গাঁৱে আজি যি এটা পৰিৱেশ ৰচনা কৰিছে, এইটোৰ পৰা অনুপ্ৰাণিত হৈ অন্য প্ৰায়বিলাক গাঁৱে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটো অত্যন্ত দৰকাৰ।